Good morning, students. মই ডিসকাস কৰিব লৈছো আজি অন্য এটা কনসেন্ট্ৰেশন টার্ম হেতু হৈছে মোলালিটি মোলালিটি কনসেন্ট্ৰেশনস বুজাবৰ কাৰণে তোমালোকক অলৰেডি মই সলিউশন কি হয় তাক এটা ডিসকাশনস মই লৈছো গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিও গিটা চোৱা নাই তেতিয়া হলে চাই লবা that mole fraction or video tour para mole fraction first or second ami korilu molarity so aji korim molality jodi agor video gita swa nai ebar sai loba nohole digdar baba so etu hoi gol solution ami jano je solution equal to solute plus thakibo solvent ami molarity jetia korilu tetia ami solute to solventor solutioner logot ami express korisilu ba solutioner logot ami ei duta terms or comparative study jetia korisilu tetia ami he concentration to kwa hoisil molarity aru aji ami discuss korim eta comparison study between the solute aru solventor eta comparative study concentration ok loi hetue hoise molality so molality basically hoise eta concentration বুজুৱাৰ এটা এক্সপ্ৰেছন টাৰ্ম যিটোৱে কনসেন্ট্ৰেশন বুজাব সো মোলালিটি হেতুৱে হ'ব যত মোলস অফ সলিউট পাৰ কেজি সলভেন্টত থাকিব হেতুৱে হৈছে মোলালিটি সো মোলালিটিত ইয়াত সলিউট আহিব মোলসত আৰু সলভেন্টত আহিব weight যেটো আমি কম কিলোগ্ৰাম সো মাস অফ সলভেন্ট হৈ গল কিলোগ্ৰাম so এইটোৱে হৈ গল আমাৰ কনসেপ্ট এতিয়া সেই অনুযায়ী যদি আমি প্ৰসিড কৰো হেতুক আমি এই ধৰণে আমি আগবঢ়াব পাৰো এতিয়া ওপৰত যেটো তোমালোকৰ টাৰ্মছ আছে মোলস অফ সলিউট হেতু তোমালোকে অলৰেডি জানা যে মোলস গিভেন মাস বাই মোলাৰ মাস গতিকে আমি এই ওপৰৰ ফৰ্মুলাটোক আমি এই ধৰণেও লিখিব পাৰো যত আমি লিখিছো মোলসৰ জায়গাত আমি কি লিখিলো এতিয়া গিভেন মাস ডিভাইডেড বাই মোলাৰ মাস আমি এই ধৰণে এতিয়া লিখিব পাৰো সেকেন্ডলি আমি আৰু এটা কৰিব পাৰো হেতু হৈছে এই ধৰণে আমি লিখিব পাৰো এক্সপ্ৰেছনটো এই ধৰণে কৰিব পাৰো যদি আমি এই টাৰ্মছটো কেজি যত আছিল ইয়াত যেটো জায়গাত আমি কেজি লিখিছো এবাৰ আমি মাস অফ দা সলভেন্ট আমি চেঞ্জ কৰি দিলো ইন গ্ৰাম আৰু তোমালোকে এটো কথা জানা যে 1 kg equal to 1000 gram right গটিকে যিকোনো এটা এক্সপ্ৰেছনত যদি গ্ৰামত থাকে সে 1 গ্ৰাম তেতিয়া আমি কিমান লিখিম 10 to the power -3 kg আমি লিখিম গটিকে আমি এই টাৰ্মছটোক আমি 10 to the power -3 এ পূৰণ কৰিব লাগিব যেটো ওপৰতে বুলে +3 হ'ব গটিকে এই দুটা এক্সপ্ৰেছনস তোমালোকে মনত ৰাখিবা যে আৰু আগতো এই কিটা কৈছো মোলাৰিটি আৰু বেসিক্যালি মোলাৰিটি ভেৰি স্পেসিফিক ইয়াত চেঞ্জ হোৱাৰ কোনো কথা নাহে গতিকে মোলাৰিটিতকে মোলালিটিত এক্সপ্ৰেছ কৰাটো বেছি সুবিধাদায়ক আৰু বেছি সাইন্টিফিক্যালি প্ৰুভেন ডাটা আমি পাম বেটাৰ ডাটা আমি পাম গতিকে হেতু কাৰণে মোলালিটিত আমি ইউজ কৰাটো বেছিকে বিচাৰিম compared to the molarity কি হয় সেইখিনি আমি নেক্সট ক্লাছত আমি লম ইয়াত এতিয়া এটা কোৱেশ্চনস আমি ডিসকাশনৰ কাৰণে লৈছিলো example 2.3 যেটো কোৱেশ্চনস আছিল সেই কোৱেশ্চনসটো আছিল এনেকুৱা যত তোমালোকক মোলালিটি উলিয়াবলৈ কোৱা গৈছে 2.5 গ্ৰাম ইথানোইক এসিড 2.5 গ্ৰাম আছে ইথানোইক এসিড যেটো ফৰ্মুলা দিটো আছে এটো আৰু হেতু কিমানত লব লাগে 75 গ্ৰাম বেনজিনত তোমালোকক উলিয়াবলৈ কৈছে সো তোমালোকে হয়তো অলৰেডি জানা যে সলিউশন ইকুৱেল টু কি লিখা যায় solution equal to লিখা যায় solute plus দি লিখিম আমি solvent so solute হৈছে গৈ কিমান গ্ৰাম দিয়া আছে তোমালোকক দি থোৱা আছে solute হৈছে এই পাৰ্টটো solvent হৈছে এই পাৰ্টটো গতিকে আমি straight way যেটো আমাৰ এক্সপ্ৰেছনস হেতুক আমি লিখিব পাৰিম so molarity of moles of এটো আৰু আমি ইয়াৰ আমি সেই ধৰণে লিখিম so আমি 2.5 gram given mass
So given mass hoise 2.5 gram gotike ami uporot ki likhibo paru eto eneko koribo paru 2.5 divided by yar molar mass jitu kami palu 60 are divided by 75 gram. So gram ase multiplied by 10 to the power minus 3 so that it will be converted to kg. Aru amar answer palu eto. Kisu mane tumalokok ei dhorone step wise tumaloke koribo para. Prothomote ki ulialu molar mass ulialu carbon duta. So 12 into 2 hydrogen sarita 1 into 4 oxygen duta 16 into 2 aru result will be 60 gram per mole. Jodi 60 gram per mole yar molar mass hoy tetiale moles of C2H4O2 hobo 2.5 divided by 60 gram per mole jar value ahibo 0.0417 mole. Gotike mass tumaloko benzenor in kilogram 75 into 10 to the power minus 3 kg likhim. Gotike ami hetu kami ki korim kg le convert korim. Gotike ei gita terms ami divide koribo lage aru ei gita plus ei gita simplify korile jitu answer palu hetu hoise 0.556 mole per kg. Gotike ei dhornere tumaloke bostu to agbahiba. Hope ekhini tumaloko clear up hoise ei questions to next eta questions loisu ebar tumak khudise itia moles di thwa ase tumak moles di thise 2.4 moles sodium chloride buli goise 0.8 kg of water aru moi already koisu molality bujabor karone small m ami use korim gotike molality expression ot ami pati dilu uporot ahibo number of moles of solute divided by ki ahibo mass of solvent এইটোৱে আমাৰ কনসেপ্ট আছিল সো ইতিয়া আমি ইয়াত মোলস কিমান পালো 2.4 মোলস দিয়া আছে এইটো আমাৰ সলভেন্টৰ weight খদাই কেজিত লাগে আছে না নাই সাবা যেহেতু আছে 0.80 কেজি দিয়া আছে সো এইটো হৈ গল মোল সো এইগিটাক আমি সিম্পলিফাই কৰিম সিম্পলিফাই কৰিলে আমাৰ যেটো হ'ব হেতুই হৈছে ইয়াৰ আনসাৰ গতিকে এইটোক আমি এনেকে কৰিলো 24 into 10 to the power minus 1 আৰু ইয়াত আহিলে 80 into 10 to the power minus 2 আৰু তুমি জানা 8 গতিকে এটো আহিলে 3 আৰু ইয়াৰ এটো 0 যেটো আছে হেতু যদি ইয়াৰ লিখো গতিকে 8 লিখি পেলাই আমি এই 0 টো আঁতৰাই দিছো তেতিয়া আমি ইয়াত কি লিখিম আমি to the power minus 1 ঠিক আছে এটা কমি যাব ঠিক আছে গতিকে 3 in 3 mole per kg আমি লিখিম আৰু এইটোৱে হৈ গল 3 molar এটো কেনেকৈ লিখে বা এটো তোমালোকে এনেকৈ লিখিব পাৰা MOLAL মোলালৰ এই লাষ্টৰ ITY এই তিনটা ওয়ার্ড নিলিখিলে তাকো কে একই মিনিংয়ে বুজাব তিনটা ওয়ার্ড লিখা না যায় বা স্মল m দি আমি ৰিপ্ৰেজেন্ট কৰিম গতিকে ইয়াৰ আনসাৰ হৈ গল তেতিয়ালে ধৰিব পাৰিছা নেক্সট আৰু এটা কোৱেশ্চনছ লৈছো হেতু দিয়া আছে এবাৰ এটুত একে ধৰণৰে তোমালোকক মোলালিটি উলিয়াব কৈছে দি থোৱা আছে 63 গ্ৰাম HNO3 হাই 0.5 kg ওয়াটাৰ দি থৈছে গতিকে ঠিক একেদৰে একেই মোলালিটি ইজ ইকুয়াল টু ওপৰত আহিব নাম্বাৰ অফ মোলস তলত আহিব weight of the solvent ইয়াত আমি solvent লিখিম ইয়াত আহি গল solute আৰু সলিউটৰ মোল এতিয়া কি হৈ গল গিভেন মাস দিয়া আছে 63 গ্রাম ডিভাইডেড বাই মোলার মাস আমি এটো লিখিম সলভেন্টৰ যেটো weight দিছে হেতু হৈছে 0.50 কেজি 0.50 কেজি দিছে সো কেজি দিয়াৰ কাৰণে আমি আকৌ 1000 দি মাল্টিপ্লাই কৰিব নালাগে সাইডত এজ এ ৰাফ ওয়ার্ক মই HNO3 ৰ মলিকুলাৰ মাস উলিয়াম hydrogen or 1 nitrogen or 1 into 14 oxygen or 3 into 16 গতিকে ইয়াত আহিব 1 plus 14 আৰু ইয়াত কিমান হ'ব 6.8 হকুলকৈ নি একেসাই 48 সো আলটিমেটলি আমি কিমান পাম একেসাই 12 একেটাৰ 3 হকুলকৈ x আৰু একে 5 সো 53 গ্রাম গতিকে আমি এটো কি লিখিম 63 divided by 53 divided by 0.50 kg. Sorry, this one should be a calculations to bhul hoise. It should be 63 ahibo lage. Tumar calculation to bhul hoise 28
1 4 1 5 1 6 so it should be 63 gram গতিকে আমি এটো কিমান পাম 1 divided by 50 into 10 to the power minus 2 ইয়াৰ 0 এটাৰ লগত আমি cancel out কৰিব পাৰো বা এটোক আমি কি ধৰণে 0.2 আমি লিখিব পাৰো হয়নে গতিকে 0.2 বা 0.02 আহিব ইয়াৰ answer গতিকে সেই ধৰণে তোমালোকে এইবিলাক কৰিব পাৰিবা গতিকে কৰি চাবা দেই যদি দিগদাৰ থাকে সেইখিনি কি অনুযায়ী কবা একেদৰে তোমালোকে আৰু এটা কোৱেশ্চনছ মই লৈছো এবাৰ দিছে 25 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইড ইন 120 গ্ৰাম ওয়াটাৰ গতিকে ডেফিনেটলি এটো হৈ গল আমাৰ সলিউট হ'ব সোডিয়াম হাইড্ৰক্সাইড এটো হ'ব গৈ সলভেন্ট যদি এনেকা দুইটাতে গ্ৰামত থাকে তোমাক যদি ডিস্টিংগুইশ কৰিবলৈ অসুবিধা হয় কোনটো সলিউট কোনটো সলভেন্ট তেতিয়া সদায় তাৰ মাস প্ৰেজেন্ট টু চাবা কোনটো মাস প্ৰেজেন্ট কিমান আছে হেতু চাবা সো মোলালিটি উলিয়াব কৈছে সো মোলালিটি ইজুকে লুকি আহিব ওপৰত given mass divided by molar mass given mass divided by molar mass আমি লম সো হেতু হৈ গল ওপৰত তলত আহিব mass of the solvent so mass of the solvent আমাক দিয়া আছে নে so mass of the solvent আমাক দিয়া আছে কিমান দিছে 120 গ্রাম দিথোৱা আছে given mass দিছে 25 গ্রাম divided by 58.5 সেকেন্ড এটো মোৰ জিমানটো মনত আছে সোডিয়াম 23 অক্সিজেন 16 হাইড্ৰোজেন 1 নয় একেদখৰ sorry it should be 40 gram not 58.5 chlorine থাকিলে হয় so এটো ভুলিছে so this one is 40 gram so এটো আহি গল 40 gram এটো কি হৈ গল গ্রাম ইতি আমি নিলিখো it should be in আমি এগিটাত ইতি আমি তেতিয়া হলে সিম্পলিফাই কৰি দিলো 25 divided by 40 মোল আহিব ওপৰত আৰু তলত যেহেতু এটো 120 দিয়া আছে 120 into 10 to the power minus 3 কৰি দিম so that it will be in kg গতিকে এটোক আমি ফাৰ্দাৰ সিম্পলিফাই কৰিম সিম্পলিফাই কৰিলে ওপৰত থাকিব 25 তললৈ আহি গল 40 into 1 by কিমান আহিব 120 10 to the power minus 3 এই কিটাক আমি সিম্পলিফাই কৰিলে যেটো आंसर পাম হেতু ইয়াৰ आंसर হ'ব গতিকে সেই ধৰণে এটোকা কৰি চাবা যদি কিবা মুখ খালি নজনকে না থাকিবা ফোৰ্থ এতিয়া কোৱেশ্চনছটোত এই ধৰণেৰে হ'ব পাৰে যে তোমাক দিছে 1.4 মোলাৰ সলিউশনছ দিছে আৰু হেতু বনোৱা গৈছে এটোৰ পৰা বনোৱা গৈছে কিমান এতিয়া সলভেন্ট লাগিব হাউ মাচ ওয়াটাৰ ইজ নিডেড খুদিছে অৰ্থাৎ তুমি যদি মন কৰা এতিয়া 0.4 মোলাৰ সলিউশনছ বুলি কৈছে 1.40 মোলাৰ বুলি কৈছে তাৰমানে মোলালিটি আমাক দিয়া আছে আৰু মোলস দিয়া আছে ওপৰত আমাৰ মোলস থাকে গতিকে মোলস দিয়া আছে 0.400 মোলস আমাক দিয়া আছে ওপৰত তলত কি আহিব মাস অফ সলভেন্ট সো মাস অফ সলভেন্ট আহিব ইন কেজি উইদিন ব্ৰেকেট কেজি আৰু সলভেন্ট আমাক কোৱেশ্চনছটোৰ মতে ওয়াটাৰ গতিকে আমি এতিয়া মাস অফ সলভেন্ট টু ডিটাৰমাইন কৰিব লাগে সলিউশনৰ এটো দিথোৱা আছে গতিকে আমি কি কৰিম mass of solvent আমি লিখিম mass of solvent within bracket kg is equal to ওপৰত থাকিব 0.400 moles থাকিব ওপৰত তলত থাকিব 1.40 moles per kg কাৰণ আমি small m মানে কি মোলালিটি আৰু মোলালিটি মানে moles per kg so moles cancel out হল so এটুক আমি কি কৰিলো 400 into 10 to the power minus 3 লিখিলো আৰু এই তলত আছে 1.40 তাৰ মানে 140 into 10 to the power minus 2 লিখিম kg টু ওপৰলে গুচি যাব so kg প্লাস আহিব গতিকে এইগিটাক আমি সিম্পলিফাই কৰিম আৰু ইয়াৰ आंसर সেই অনুযায়ী যেটো পাম হেতুৱে হ'ব মাস অফ সলভেন্ট ইন kg গতিকে এটো কৰি চাবা आंसर গিটা কি হ'ব মোক জনাবা So fifth eta questions dia goise enokwa jitut ebar how much of water is needed kiman tumak water lagibo khudise fifth questions to enoka how much water is needed to make 0.50 molar solutions koise tamane molality dia ase aru mass of the solvent solute dia ase 3.2 gram
সো আমি প্ৰথমতে কি লিখিম তেতিয়ালে আমি এনেকে কৰিম সদায় কোৱেশ্চনছ বিলাক আগৰ গিটাত কৰা নহল কিন্তু তোমালোকে এনেকে লিখিবা given এই ধৰণৰ লিখি লবা mass of solute লিখিবা প্ৰথম mass of solute কিমান 3.2 gram NaCl gram of NaCl তাৰ পিছত কি পাম therefore molar mass of solution molality molar moles বুলি লিখো therefore moles of solute is equal to 3.2 gram divided by molar mass kiman sodium chloride or 58.5 grams so ultimately jitu ahibo hetu iar hobo moles tar pisot ako ki di ase molality of the solution equal to kiman dise 0.50 moles aru etu ke ami enege likhim 0.50 moles per liter moles per ami likhi moles per kg ami likhim moles per kg hobo moles per kg ami likhim so ami egita ami janu gotike amar formula use korim m is equal to given mass divided etu likhim 3.2 divided by 58.5 oporot tolot ahibo mass of the solvent গটিকে আমি এটো লিখিম molality is equal to number of moles divided by mass of the solvent আমাক এতিয়া এইটোৱে উলিয়াব লাগে এইটোৱে আমাক উলিয়াব লাগে these portions have to be determined এইটো আমি উলিয়াব লাগে গটিকে number of moles উলিয়াবৰ কাৰণে আমি কি কৰিলো 3.2 divided by 58.5 আহিল molality কিমান দিয়া আছে 0.50 দি থোৱা আছে গটিকে therefore w solvent কিমান হ'ব গটিকে এই পাৰ্টটো আমাক উলিয়াব লাগে গটিকে এইফালে আমি লৈ গলো so w বা mass of the solvent SOLV and the solvent is equal to n divided by 0.50 n or value এতিয়া কিমান আছে এটো তোমালোকে সিম্পলিফাই কৰা n মানে কিমান 3.2 divided by 58.5 গটিকে আমি n or জায়গাত হেতু আমি পাতি দিলো গটিকে ফাৰ্দাৰ যদি মই সিম্পলিফাই কৰো ওপৰত কি থাকিব 3.2 তললে আহিব 58.5 এটো আছে ইন 1 by 0.50 ঠিক আছে এটো তোমাৰ মোলস ওপৰত আহিলে ইউনিট তেতিয়ালে মোলস তলত আহিছে মোল পার কেজি মোল কটা যাব গটিকে আলটিমেটলি ইউনিট থাকিব আমাৰ কেজি এটো ফাৰ্দাৰ সিম্পলিফাই কৰিম যেটো এনসাৰ আমাৰ আহিব হেতুৱে কেজি সলভেন্টৰ ওয়েট হ'ব অপ একিটা তোমালোকে ধৰিব পাৰিছা এনসার বিলাক মিলিছেন নাই সাবা একেদৰে আৰু এটা কোৱেশ্চনস দিছে এই ধৰণৰে মাস অফ এলকহল যেটো কয় মিথানল তোমাক সুধিছে কিমান হ'ব যদি 1.20 kg ওয়াটাৰ 3 মোলাৰ সলিউশনত আমি বনাইছো দেই কিমান মাস আমি লব লাগিব যাতে 3 মোলাৰ আমি বনাব পাৰো তোমালোকে অলৰেডি জানা ইয়াত আহি গল 3 মোলাৰ গটিকে গিভেন গটিকে তোমালোকে হেখিনি লিখি লবা প্ৰথমতে কি লিখিবা given বুলি লিখিবা ফার্স্ট আমি লিখিম কি দিয়া আছে এতিয়া given কি দিয়া আছে mass of solvent so এক নম্বৰতে লিখিম mass of solvent কিমান দিয়া আছে 1.20 kg দিয়া আছে নেক্সট আমি কি লিখিম molality molality given দিয়া আছে 3.00 দিয়া আছে ঠিক আছে 3.00 স্মল m দিছে অর্থাৎ 3.00 moles per kg দিয়া আছে কি দিয়া নাই moles of solute আৰু ইয়াত জেনেকে solvent হৈ গল water এটো আমি গম পালো water যে solvent হয় হেতু আমি গম পাও আৰু solute আমি কি গম পাও solute to হৈ গল alcohol CH3OH এইটো কিমান হ'ব হেতু আমাক সুধিছে যে কমপ্লিটলি আমাৰ কাৰণে unknown গতিকে আমি প্ৰথমতে কি কৰিম এই তিনিটা ইকুৱেচনৰ যেহেতু আমি এই তিনটা জানো গতিকে আমি ইকুৱেচনটোত হেতু কে অনুযায়ী আমি জায়গায় প্লেস কৰিম ফার্স্ট প্লেস কৰি moles of solute অর্থাৎ n is equal small এটো moles divided by mass of solute গতিকে moles আমি উলিয়াব নাজানো গতিকে given mass solute divided by কি কৰিম molar mass দেই এটো solute মোল উলিওৱা ফৰ্মুলা তলত যেহেতু এই যেটো সলভেন্টৰ weight হেতু দিয়া আছে 1.20 kg সো এটো পাতিম 1.20 kg
মোলাৰিটি দিয়া আছে 3.0 গতিকে m ৰ জায়গাত কি পাতিম 3.00 মোলস এটো দি থোৱা আছে মোলাৰিটি গতিকে আমি এই দুটা কি কৰিম মাল্টিপ্লাই কৰিম 3 2 জাৰ কিমান 36 so 3.6 60 লুজ হল এটো হ'ব হা এটো অকল এটো কেজি ইনটু মোলস পার কেজি থাকিব so ultimately কেজি কটাকটি গলে অকল মোল থাকিব এইফালে আমি w টো না জানো কিন্তু এই m টো আমি জানো এলকহলৰ যদি m ক্যালকুলেট কৰো 12 অক্সিজেন আছে এটা 16 হাইড্ৰোজেন আছে 4টা so 4 গতিকে আমি যদি এইকিটা প্লাস কৰো 6 plus 2 8 8 plus 2 12 or 2 remaining 1 1 1 2 3 so 32 হবো কার্বন এটার 12 গ্রাম অক্সিজেন আছে এটা গতিকে 16 হাইড্ৰোজেন আছে 4টা গতিকে অক্সিজেন আৰু হাইড্ৰোজেন যোগ কৰিলে কিমান পাম 20 পালো তাৰ লগত 12 যোগ কৰিলো 32 গতিকে এটো আহি গল 32 গতিকে w কিমান হ'ব 32 into 3.60 আহিব so সেই অনুযায়ী তোমালোকে w কিমান হ'ব উলিয়া so that is the required answer ঠিক আছে এইটা কৰি মূলে খালি পঠিয়াবা next questions লৈছো এটো ঠিক একে ধৰণৰে তোমালোকৰ এটো questions অটো একে ধৰণৰে তোমালোকে ইয়াত দি থোৱা আছে মোলাৰিটি দি থোৱা আছে what is the mass of এটো সুধিছে আৰু ইয়াত in terms of ml লত দিলে এবাৰ গতিকে আমি আগৰটোৰ নিচিনাকে একে ধৰণে আমি কৰিম গতিকে তোমালোকে জানা যে মোলাৰিটি is equal to number of moles divided by volume এবাৰ sorry এটো কি কৈছে needed to make up water ওকে এটো তোমালোকৰ যেহেতু মোলাল এটো আহিল গতিকে এটোৰ পৰা কোৱেশ্চন এটো আমি নেক্সট ক্লাছলৈ লৈছো কাৰণ এটো ডেনসিটি ৰিলেটেড এটা এক্সপ্ৰেছনছ আহিব আজি হেতুৰ ওপৰত ডিসকাশনছ নকৰো আমি নেক্সট ক্লাছত কৰিম ওকে গতিকে এটো ঠিক একেই এই দুটা কোৱেশ্চনছ আমি নেক্সট ক্লাছতে চুজ কৰিম মই ভুলক্ৰমে এই দুটা ইয়াত দি দিলো গতিকে আমি এটো নেক্সট ক্লাছত গতিকে তোমালোকে এতিয়া এই যিকিটা আমি পাৰ্ট কৰিলো এইকিটা তোমালোকৰ এনসাৰ মই দি থৈছো গতিকে সেই অনুযায়ী তোমালোকে এইকিটা ফলো আপ কৰিবা 8 নম্বৰৰ কোৱেশ্চনছ তো আমি নেক্সট ক্লাছলৈ আমি ডিসকাস কৰিম গতিকে 8 আৰু 7 গতিকে এইকিটা আজিৰ ক্লাছটোৰ সামৰণি আমি ইয়াতে মাৰিলো গতিকে এইকিটা তোমালোকে কৰিবা সো এনসাৰ বিলাক সেই অনুযায়ী মই দি থৈছো মিলিছেন নাই তোমালোকৰ লগত চাবা যদি কিবা ইস্যু থাকে মোক জনাবা ওকে নেক্সট আমি তেতিয়া হলে আজিৰ আৰু এটা কোৱেশ্চনছ মই লৈছো হেতু তোমালোকৰ এই ধৰণে দিয়া আছে so you just try to find out এটো মোক এটো মই কাম দিছো so এটো as a homework এটো কৰিবা তোমালোকে ওকে এটো কি হয় তোমালোকে সেই অনুযায়ী ট্রাই কৰিবা নিজাবগীয়াকে so এটো aqueous কৈছে aqueous মানে water আছে solvent গতিকে ইয়াত দুটা দি থোৱা আছে এটো ইউৰিয়া প্লাস water water এই দুটা তোমাৰ এটো সলিউশন টো এটো গতিকে তোমালোকে সেই অনুযায়ী তোমালোকে এটো এক্সিকিউট কৰিবা কি হয় মোক জনাবা গতিকে এতিয়ালৈকে আমি যেটা শিকিলো দুটা খুব কমন টার্মস এটা প্ৰথম শিকিলো আমি কি কালি শিকিলো আমি মোলাৰিটি so this one is molarity this one is molality so difference is all about in the ইয়াত আছে volume of solution ইয়াত আছে mass of solvent বাদ বাকি দুইটা বস্তুৱে একেই গতিকে আজি আমি হেতুৱে আমি কৰিলো গতিকে হোপ এইকিটা তোমালোকৰ ক্লিয়াৰ আছে গতিকে আজিৰ কোৱেশ্চনছলৈ আহিছো আজিৰ কোৱেশ্চনছ মই দুটা লৈ আহিছো এটা হৈছে তোমালোকক এটো অপচন এ আৰু বি কোনটো হ'ব দেখো ক'বল খুদিছো মোল পাৰ কেজি হ'ব নে মোল পাৰ লিটাৰ হ'ব হেতু মোক জনাবা আৰু সেকেন্ডলি আমি নেক্সট লৈছো মোলাৰিটি ইজ ইন্ডিপেন্ডেন্ট অফ টেম্পারেচাৰ yes or no এই দুটাত তোমালোকে মোক জনাবা হোপ এইখিনি সুবিধা হ'ব গতিকে যদি কিবা ডাউটস থাকে মোক জনাবা বা কমেন্ট কৰিবা I will try my level best to reply you out আৰু যিখিনি সম্ভৱ সেইখিনি তোমালোকক কোৱা গৈছে যিখিনি তোমালোকে দিগদাৰ পোৱা সেইখিনি মোক জনাবা খালি thank you for attending the class